গৰিয়া জাতি কোনো অইন জাতিৰ বকুচাত উঠি চিনাকি হ'ব নালাগে। গৰিয়া এটি পুৰণি জাতি। গৰিয়া জাতিৰ বহুতো ইতিহাস আছে। গৰিয়া জাতিৰ কলা কৃষ্টি সংস্কৃতি জীয়াই ৰখাৰ লগতে অসমবাসীক চিনাকি কৰি দিবলৈ মৰিগাঁৱৰ জাজৰিত অনুষ্ঠিত হ'ব প্ৰথম পঞ্চবাৰ্ষিক অধিৱেশন। জাজৰিত অনুষ্ঠিত হ'বলগীয়া গৰিয়া জাতীয় পৰিষদৰ প্ৰথম পঞ্চবাৰ্ষিক অধিৱেশন উপলক্ষে অভ্যৰ্থনা সমিতিৰ লগতে কেইবাখনো উপ সমিতি গঠন কৰা হয়। অহা জানুৱাৰী মাহৰ 9, 10 আৰু 11 তাৰিখে অনুষ্ঠিত হ'ব সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ প্ৰথম পঞ্চম বাৰ্ষিক অধিৱেশন। অধিৱেশনত প্ৰদৰ্শিত হ'ব গৰিয়া জাতিৰ কলা কৃষ্টি সংস্কৃতি। সেই সংগঠনটোৰ বিষয়ববীয়াই ৰাইজৰ পৰা বিচাৰিলে সহায় সহযোগিতা। আমি সদৌ অসম গৰিয়া জাতীয় পৰিষদে জানুৱাৰী মাহৰ 2026 বৰ্ষৰ 9, 10, 11 জানুৱাৰীত আমি প্ৰথম পঞ্চবাৰ্ষিক অধিৱেশনখনি পাতিবলৈ সিদ্ধান্ত লৈছোঁ আৰু এই অধিৱেশনখনি পাতিবৰ কাৰণে আমাৰ যিমানখিনি প্ৰস্তুতিৰ প্ৰয়োজন সেই প্ৰস্তুতি আমি কৰি আছোঁ। আৰু আজি আমি যে যিখিনি আমাৰ উপসমিতি সেই উপসমিতিসমূহ আমি পূৰ্ণাংগ কৰিবৰ কাৰণে পূৰ্ণাংগ ৰূপ দিবৰ কাৰণে আমি আজি আলোচনা কৰিলোঁ আৰু 2 দিনৰ ভিতৰতে ই পূৰ্ণাংগ ৰূপ পাব আৰু তাৰপিছতে আমি পিছৰ কামখিনি কৰি যাম। প্ৰথম কথা আমি এটা কথা সকলোকে অৱগত কৰিব বিচাৰিছোঁ যে আমি প্ৰত্যেকে জানো গৰিয়া জনগোষ্ঠী অসমৰ এটা ঐতিহাসিক পুৰণি জনগোষ্ঠী হয়। গৰিয়া জনগোষ্ঠী আহোম ৰজাৰ দিনৰ পৰা বা এনেকুৱাও পোৱা যায় যে তাতোকৈ আগৰ পৰা গৰিয়া জনগোষ্ঠী অসমত অৱস্থিত। কাৰণ আমি প্ৰত্যেকে জানো আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক যেনে চাওলুং চুকাফাদেৱ বৰ অসমত প্ৰতিষ্ঠাপক যে চাওলুং চুকাফাদেৱে অসমত প্ৰৱেশ কৰিছিল, তেওঁক বাট দেখাই অনা ব্যক্তিজনে আছিল চেংচাই গৰিয়া। গতিকে আমি ইয়াৰ পৰা বুজোঁ ইমান এটা পুৰণি জনগোষ্ঠী, কিন্তু বৰ্তমান মানে কি ৰাজ্যিক প্ৰেক্ষাপটত হওক বা সামাজিক প্ৰেক্ষাপটত হওক গৰিয়া জনগোষ্ঠীৰ যিখিনি অধিকাৰ আছে আছিল বা যিখিনি প্ৰাপ্য আছিল সকলো ফালৰ পৰা বঞ্চিত হৈ এটা লাঞ্ছিত বঞ্চিত এটা মানে সকলোৰে বা অৱহেলিত জনগোষ্ঠীৰ ৰূপে পৰিগণিত হৈছে। আমি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰায় 25খন মানে জিলা য'ত নেকি গৰিয়া জনগোষ্ঠী মানে কি অৱস্থিত আছে, 25খন জিলাক একত্ৰিত কৰি কেনেকৈ গৰিয়া জনগোষ্ঠীৰ যিখিনি ঐতিহাসিক যিখিনি স্বাভিমান আছিল, যিখিনি পুৰণি মান সন্মান আছিল পুনৰাই উদ্ধাৰ কৰি অসমত প্ৰতিষ্ঠা কৰিব পাৰোঁ। গৰিয়াসকলক যিটো মানে প্ৰাপ্য আমি প্ৰত্যেকৰ পৰা আজৰি আনিব পাৰোঁ। গৰিয়াসকলে যিখিনি হেৰুৱাইছে বা যিখিনি পাব লগা আছে কেনেকৈ বঞ্চিত হৈ আছে, বিশেষকৈ OBCৰ ক্ষেত্ৰত মানে গৰিয়াসকল একেবাৰে মানে কি তাৰ পৰা আচলতে OBC যিটো মৰ্যাদা গৰিয়াসকল সঁচাকৈ প্ৰাপ্য হয়। গতিকে OBC মৰ্যাদা কেনেকৈ গৰিয়াসকলে পাব তাৰ ওপৰত আলোচনা কৰি পৰ্যালোচনা কৰি আমি পৰ্যায়ক্ৰমে আগবাঢ়িছোঁ আৰু ইত্যাদিবোৰ সকলো মানে কি আমাৰ জনগোষ্ঠীটোৰ হকে আমি আগবাঢ়িবৰ কাৰণে জনগোষ্ঠীটোৰ মানে যিটো পুৰণি মৰ্যাদা ঘূৰাই আনিবৰ কাৰণে আমি জাজৰি অধিৱেশন মানে কি যি আমি পঞ্চবাৰ্ষিক যি জাজৰি অধিৱেশন জাজৰিত অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছোঁ। আৰু সেই পৰিপ্ৰেক্ষিতত যি পঞ্চবাৰ্ষিক অধিৱেশন আমি জাজৰিত অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছোঁ তাৰ আজি আমি আপোনালোকৰ আগত ক'ব পাৰোঁ যে প্ৰাক কাৰ্যসূচী হিচাপে আমাৰ যি অধিৱেশনৰ অভ্যৰ্থনা কমিটিৰ যি উপসমিতিসমূহ ইতিমধ্যে আজি ঘোষিত হৈ গৈছে আৰু আমি আশা কৰোঁ যে এই উপসমিতিসমূহৰ লগত লৈ জাজৰি অধিৱেশন পূৰ্ণাংগৰূপে অসমত জিলিকি উঠিব আৰু অসমলৈ সমস্ত অসমবাসীলৈ এটা ভাল বাৰ্তা যাব যে জাজৰি অধিৱেশনৰ দ্বাৰা গৰিয়াসকলৰ যথেষ্ট উন্নতি হ'ব। গৰিয়াসকলৰ স্বাভিমান অসমত পুনৰাই উজ্বলি উঠিব। ধন্যবাদ। আমি অহা 9, 10, 11 জানুৱাৰী 2026 জাজৰি অধিৱেশন অনুষ্ঠিত কৰাৰ মানে সংকল্প লৈছোঁ। আচলতে চাওক মানে কথা হ'ল কি গৰিয়ামূৰীয়া দেখি বুলিয়ে নহয়, সেই হিচাপত যদি চাব যাওঁ অসমত যদি মানে কি বিভিন্ন মুছলমান জনগোষ্ঠী আছে, এই সকলো মুছলমান জনগোষ্ঠীৰ পৰা সুকীয়াকৈ মানে কি যিখিনি খিলঞ্জীয়া জনগোষ্ঠী হয় সেই হ'ল গৰিয়ামূৰীয়া একত্ৰিত হৈছে। প্ৰথম কথা অসমত এনেকুৱা কোনো উপমা নাই যে কেইবাটাও জনগোষ্ঠী লগ লাগি মানে এটা মানে সংগঠন কৰা, এনেকুৱা উপমা খুবেই কম। গতিকে আমি
যেনেকৈ নেকি ধৰি লওক আমাৰ বিভিন্ন ক্ষেত্ৰত মৰাণ মটক ইত্যাদি জনগোষ্ঠী মিলি এটা মানে কোনো হেৰি মানে সংগঠন হোৱা নাই ঠিক তদ্ৰূপ আমিও তেনেকৈ আনৰ পিঠিত আনৰ কোলাত আনৰ বুকুচাত উঠি আমি নিজকে মানে কি নিজৰ অধিকাৰ আনিব বিচৰা নাই গৰীয়া জনগোষ্ঠী সকলোতকৈ পুৰণি এটা মানে কি এই জনগোষ্ঠীবোৰৰ ভিতৰত সকলোতকৈ এটা পুৰণি জনগোষ্ঠী হয় আহোম ৰজাৰ দিনৰ আগৰ জনগোষ্ঠী হয় গতিকে আমাক মানে কি আমি আনৰ কোলা বুকুচাত উঠি মানে নিজৰ স্বাভিমান ঘূৰাই আনাতকৈ আমি নিজে স্বয়ংক্ৰিয়ভাৱে প্ৰতিষ্ঠিত হ'ব বিচাৰিছোঁ আৰু নিজেই নিজৰ অধিকাৰ ঘূৰাই আনিবলৈ আমি সংকল্পবদ্ধ হৈ আজি একত্ৰিত হৈছোঁ বটদ্ৰৱাৰ পৰা মেহদী জামানৰ ৰিপৰ্ট এনি এক্সপ্ৰেছ